বাক্সা জিলাৰ বৰমাত পালন কৰা হ'ল বড়ো জনগোষ্ঠীৰ বৈশাখ উৎসৱ। ৰাজ্যজুৰি বিহুৰ আনন্দ উৎসৱৰ সমান্তৰালভাৱে বৰমাতো বৰমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে বড়ো জনগোষ্ঠীৰ ৰংজালী বৈশাখু। সহস্ৰাধিক পুৰুষ মহিলা ডেকা গাভৰুৱে পৰম্পৰা বড়ো সাজ পৰিধান কৰি বিহু কাৰ্যসূচীত অংশগ্ৰহণ কৰে। দিনজোৰা কাৰ্যসূচীৰে বৰমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ কাৰ্যালয় বাকৰিত অনুষ্ঠিত হৈছে বৈশাগুৰ অনুষ্ঠান। ৰাতিপুৱাৰে পৰা বিভিন্ন পৰম্পৰাগত খেল ধেমালিৰ লগতে পৰম্পৰাগত জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ আয়োজন কৰা হয়। উল্লেখ্য যে ৰাতিপুৱা মুখ্যদ্বাৰ উন্মোচন কৰে বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দীপক কুমাৰ বসুমতাৰীয়ে। ইয়াৰ পিছতে বিহুৰ পতাকা উত্তোলন স্মৃতি তৰ্পণ কৰা হয়। প্ৰতি বছৰে বৰমা আঞ্চলিক এপছুৰ উদ্যোগত এই ৰংজালী বৈশাগু অনুষ্ঠানৰ আয়োজন কৰা হয়। 14 সংখ্যক ৰঙালী বিহু উদযাপন কৰা হৈছে। আজি আমি ইয়াত আমাৰ যিবিলাক জাতীয় খাদ্য সেই খাদ্য সম্ভাৰৰ আমি লৈছোঁ, সেইবিলাক আমি আজি ইয়াত পৰিৱেশন কৰিছোঁ। লগতে আমাৰ যিটো ৰঙালী বিহু উদযাপন কৰিছোঁ আমি ৰংজালী বৈশাগু, ইয়াত আমি আজি বহাগৰ 6 তাৰিখে আমি উদযাপন কৰিছোঁ। প্ৰতি বছৰে আমি বহাগৰ সেই 7 বিহুৰ ভিতৰত আমি উদযাপন কৰোঁ। সেই উদযাপনত আমাৰ জাতীয় সাজপাৰ পিন্ধি আমি আমাৰ যি সংস্কৃতি সেই সংস্কৃতিৰ মাধ্যমেৰে আমি আমাৰ জাতীয় সাজ পোছাক পিন্ধি আমি উদযাপন কৰোঁ। যিহেতু সংস্কৃতি আমাৰ জাতীয় ভাষা সংস্কৃতি হ'ল আমাৰ জাতিৰ গোটেই সাহিত্যবিলাক আমাৰ সংস্কৃতিৰ আধাৰতে থাকে। যি জাতিৰ সংস্কৃতি নাই, তেওঁৰ ভাষা বা তেওঁৰ জাতীয় সাজপাৰ নাথাকে। সেয়ে আমি সংস্কৃতি বজাই ৰখাৰ কাৰণে প্ৰতি বছৰে আমি এই ৰঙালী বিহুত আমি ৰংজালী বৈশাগু আমি উদযাপন কৰোঁ 7 বিহুৰ ভিতৰতে। প্ৰথমে আমি ৰাতিপুৱা